নৱগঠিত দৰং ওদালগুৰি লোকসভা সমষ্টিত ২৬ এপ্ৰিলত অনুষ্ঠিত হ'ব নিৰ্বাচন। এই নিৰ্বাচনী যুঁজখনৰ বাবে ইতিমধ্যে সাজু হৈ উঠিছে প্ৰতিটো ৰাজনৈতিক দলৰ ৰণকৌশল। কিন্তু শেষ হাঁহি মাৰিব কোনে, ইয়াকে লৈ ব্যাপক চিন্তা চৰ্চা চলিছে সমষ্টিটোত। বৰ্তমান আমি উপস্থিত আছোঁ ভেৰগাঁও বাগানত। ভেৰগাঁও বাগানত ইয়াতে ব্যস্ত হৈ আছে শ্ৰমিকসকল। এটিকলি দুটিপাতৰ মাজত ব্যস্ত তেওঁলোকৰ ওৰেটো জীৱন আৰু বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত এইসকল শ্ৰমিক। আমি তেওঁলোকৰ মনৰ কথা বুজ ল'ম। বিগত সময়ছোৱাত কোনখন চৰকাৰে, কোন প্ৰাৰ্থীয়ে, কোনজন নেতাই তেওঁলোকৰ এই সমস্যাসমূহক গুৰুত্ব দিলে, অথবা এই যিবোৰ প্ৰতিশ্ৰুতি দিছিল তেওঁলোকৰ উন্নয়নৰ স্বাৰ্থত ৰক্ষা হ'লনে তেওঁলোকৰ প্ৰতিশ্ৰুতি? আমি কথা পাতিম তেওঁলোকৰ সৈতে। বাইদেউ, লোকসভা ইলেকশ্যন আহি আছে, আপোনালোকেতো ভোট দিব যাব? ভোট দিম। আমি আগে পাছে যেনেকুৱা দি আছোঁ, আমাৰ নিজৰ যিটো ধাৰণা সেইটোতে আমি ভোট দিম। আৰু এই যে বৰ্তমান চৰকাৰে যিবোৰ আঁচনি আছে, চৰকাৰী আঁচনি, সেই আঁচনিবোৰ আপোনালোকে পাইছেনে? নাই পোৱা। অৰুণোদয় নাই পোৱা। যোনে আমাক চৰকাৰে চাই আমি তাকে দিম ভোট। আৰু আন এগৰাকীৰ আমি মনোভাৱ ল'বলৈ চেষ্টা কৰিম। বাইদেউ, আপুনি যিহেতু ভোট দিবলৈ যাব, আগতেও ভোট দি আহিছে, এতিয়া আপোনালোকৰ কিবা উন্নয়ন হৈছে নে নাই ৰাজনৈতিক দল অথবা নেতাসকলৰ পৰা? এতিয়ালৈকেতো আমাৰ একো হোৱা নাই। আগতেও ভোট দিছোঁ আমি বহুত, কিন্তু কিছুমানে পাইছে দেচোন অৰুণোদয়, আমি পোৱা নাই। আৰু আমি এই বছৰ ভাবি লৈছোঁ যে আমাক যোনটো চৰকাৰে ভালকৈ চাব সেইটো চৰকাৰকহে আমি ভোট দিম। তেওঁলোকে এনেকুৱা এগৰাকী নেতা বিচাৰিছে অথবা এখন চৰকাৰ বিচাৰিছে যিয়ে নেকি তেওঁলোকৰ উন্নয়নৰ স্বাৰ্থত কাম কৰিব পাৰে, তেওঁলোকৰ প্ৰতিশ্ৰুতিবোৰ পূৰণ কৰিব পাৰে। আমাৰ সৈতে আছে আন এগৰাকী ইয়াৰ মজদুৰ সংঘৰ সভাপতি। দাদা, যিহেতু লোকসভা নিৰ্বাচন সমাগত, আপোনালোকৰ মনোভাৱ কেনেকুৱা, কেনেধৰণে প্ৰস্তুতি চলাইছে? সঁচাকৈ আমি দুখিত। হয়, নমস্কাৰ। মই প্ৰথমতে ND24 নিউজক নমস্কাৰ জনাইছোঁ যে আমি সঁচাকৈ দুখিত। আমি ভেৰগাঁও আমি কৰ্মচাৰী হয় হিচাপে আমি যিখিনি ফেচিলিটি পাব লাগিছিল সেইখিনি ফেচিলিটি পোৱা নাই। যেনেকুৱা আমাৰ সমস্যা শ্ৰমিকৰ, আমাৰ শ্ৰমিকৰ সমস্যা, আমাৰ 351 টকালৈকে দৰমহা বৃদ্ধি কৰিবৰ কাৰণে আমি চৰকাৰক জনাইছিলোঁ। আজিলৈকে 351 টকা বৃদ্ধি নহ'ল। তো বৰ্তমান আমি 250ত আমি চলিব নোৱাৰোঁ। যিখিনি 250 দৰমহা পাওঁ আমি সপ্তাহত, আমাৰ চলাই টান হয়। গতিকে আমি চৰকাৰক জনাব বিচাৰোঁ যে আমাৰ শীঘ্ৰেই আমাৰ দৰমহাটো আপোনালোকে বৃদ্ধি কৰিব লাগে, আৰু লগতে আমাক ST-কৰণ আপোনালোকে অতি সোনকালে আমাক ST দিব লাগে, আৰু লগতে আমাক মাটি পট্টা প্ৰদান কৰিব লাগে। আৰু চাহ বাগিচাত বসবাস কৰা লোকসকলক আপোনালোকে শীঘ্ৰেই খাজনা দিব পৰা সুবিধা কৰি দিব লাগে। আৰু আমাৰ সমস্যা বিভিন্ন ধৰণৰ, আৰু এই আগন্তুক ইলেকশ্যনত দৰং ওদালগুৰিৰ যি মনোনয়ন প্ৰাৰ্থী, তেখেতক আমি আমাৰ বিবেকেদি আমি ভোট গ্ৰহণ কৰিম। আমি আমাৰ বিবেকেদি ভোট দিম, আৰু যি চৰকাৰে আমাক চাই সেই চৰকাৰকে আমি আকোৱালি ল'ম। আপোনালোকৰ যিটো STৰ দাবী, এইটো বহু দীৰ্ঘদিনীয়া। মাটি পট্টা বিচৰা দাবীটো বহু দীৰ্ঘদিনীয়া। এই বিগত চৰকাৰে, বৰ্তমান যিখন চৰকাৰ আছে, তেওঁলোকেও আপোনালোকে সেই প্ৰতিশ্ৰুতি দিছিল ST কৰি দিয়া হ'ব বুলি। হয়, আমাক বৰ্তমানৰ চৰকাৰে আমাক প্ৰতিশ্ৰুতি দিছিল যে তোমালোকক আমি ST দিম বুলি, কিন্তু আজিলৈকে প্ৰতিশ্ৰুতিহে দিছিল, কিন্তু কাৰ্যকৰী নহ'ল। আৰু লগতে আমাক মাটি পট্টা দিম বুলি কৈছিল, মাটি পট্টা আমাক কাৰ্যকৰী নহ'ল। প্ৰতিশ্ৰুতি হৈ ৰৈ গ'ল। মানে ইলেকশ্যনৰ সময়ত আমাক টোপ দিয়াৰ দৰে টুপি পিন্ধাই, ললিপপৰ দৰে আমাক ভোট গ্ৰহণত ভোট
ভোট বেংক হিচাপে আমাক ব্যৱহাৰ কৰে চৰকাৰে। হয়, এয়া তেওঁলোকৰ মনৰ ক্ষোভ ব্যক্ত কৰিছে, যিহেতু প্ৰতিখন চৰকাৰে তেওঁলোকক ভোট বেংক হিচাপে ব্যৱহাৰ কৰে, তেওঁলোকৰ সমস্যাসমূহক আওকাণ কৰি থাকে, কিন্তু উন্নয়নৰ প্ৰতিশ্ৰুতিৰ বন্যা বয় আমাৰ সন্মুখত ব্যক্ত কৰিলে তেওঁলোকৰ মনৰ অনুভৱ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।